নমস্কাৰ বন্ধুসকল এটি এডভাৰটাইজমেণ্ট ওলাই লৈছোঁ আপোনালোকৰ সন্মুখত আৰু যেটো এডভাৰটাইজমেণ্ট ওলাইছিলে 24 মে 2020 আৰু ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড যেটো বৰ্ডৰ দ্বাৰা অসম পুলিচ নিযুক্তি দিয়া হয় অসম পুলিচৰ বিভিন্ন পদবীৰ ইয়াত এটো বৰ্ডৰ দ্বাৰা নিযুক্তি দিয়া হয় পৰীক্ষা পতা হয় আৰু সেই ৰিক্ৰুটমেণ্ট বডিটো এই দায়িত্বটো অৰ্পণ কৰা হৈছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কেইবাটাও পোষ্ট ওলাইছে সেইকেইটা পোষ্টৰ ৰিক্ৰুটমেণ্টৰ কাৰণে আৰু গোটেই ডিটেইলছখিনি পাব আসলতে কি কি যোগ্যতা কি এলিজিবিলিটিৰ প্ৰয়োজন কেনেকৈ এপ্লাই কৰিব গোটেইখিনি আলোচনা কৰিম তেতিয়াহ'লে বুলক ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ প্ৰথম চাওক 24 মে 2020 এইটো এডভাৰটাইজমেণ্টটো যেটো মই আজি ভিডিঅ'টি শ্বুট কৰি আছোঁ আজি 24 মে 2020 আৰু ইয়াত লিখা আছে এডভাৰটাইজমেণ্টত ক্লিয়াৰলি যে ৰিক্ৰুটমেণ্ট ফৰ 144 পোষ্ট অফ ফৰেষ্টাৰ 1 11 পোষ্ট অফ ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 যেটো আৰু 812 পোষ্ট অফ ফৰেষ্ট গাৰ্ড বহুত বেছি পোষ্ট আছে ফৰেষ্ট গাৰ্ডত 812টা পোষ্ট 35 পোষ্ট অফ সাৰ্ভেয়ৰ 28 পোষ্ট অফ মাহুত এণ্ড 1 পোষ্ট অফ কাৰ্পেণ্টাৰ এণ্ড ফাইনেলি 50 পোষ্ট অফ ড্ৰাইভাৰ তো গোটেইখিনি আপোনালোকে এবাৰ চাই লওক ঠিক আছে বাকি এই যেটো এডভাৰটাইজমেণ্টটো ওলাইছে 24 তাৰিখে আৰু 25 তাৰিখৰ পৰা 25 মে 2020 25 মেৰ পৰা ইয়াৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব আপ টু 25 জুন 2020 লৈকে এমাহ সময় দিয়া হ'ব আৰু দেয়াৰ উইল বি নো এপ্লিকেশ্যন ফিজ তাৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ নালাগে হুইচ ইজ হাইলি এপ্ৰিচিয়েবল তাৰপিছত চাওক ইয়াত পোষ্ট ৱাইজ ব্ৰেকআপ আছে ইয়াতে একচুৱেলি কিমান পোষ্ট আছে আৰু গ্ৰেড পে বিলাক ইয়াতে ক্লিয়াৰিফাই কৰা আছে কিমান তো ফৰেষ্টাৰ 1 যেটো আছে 144 পোষ্ট আছে অলৰেডি মই ক'লো আৰু যাৰ গ্ৰেড পে হৈছে 6400 আৰু পে স্কেলটো 14000 ৰ পৰা 60500 লৈকে ঠিক একেদৰে একেটা আছে আপোনালোকে চাই ল'ব মই নকওঁ এডভাৰটাইজমেণ্টটো মই দি দিম আপোনালোকক লিংকত আৰু আদাৰ এলাউন্সেছ থাকিব এজ পাৰ গভৰ্ণমেণ্ট ৰুলছ যিখিনি থাকে সেইখিনি থাকিব ইয়াতে চাওক এপ্লিকেশ্যন ফিজ নাই বুলি ধুনীয়াকৈ লিখি দিয়া আছে তাৰপিছত কেটেগৰী ৱাইজ ব্ৰেকআপ আছে আপোনালোকে চাব পাৰিব কিমান কোনটো কেটেগৰীত কিমান ৰিজাৰ্ভ আছে কিমান আনৰিজাৰ্ভ আছে গোটেইখিনি এডভাৰটাইজমেণ্টত চাব পাৰিব মই নকওঁ তাৰপিছত আমি চাওঁ ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ ফৰেষ্টাৰ ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 ফৰেষ্ট গাৰ্ড সাৰ্ভেয়ৰ মাহুত কাৰ্পেণ্টাৰ এণ্ড ড্ৰাইভাৰ তাৰ মানে গোটেইকেইটাৰ কাৰণে কি এলিজিবিলিটি লাগিব সেইখিনি দিয়া আছে যোগ্যতাখিনি দিয়া আছে আৰু সেইখিনি হৈছে প্ৰথমতে নেশ্যনেলিটি হি মাষ্ট বি এন ইণ্ডিয়ান হি অৰ চি মাষ্ট বি এন ইণ্ডিয়ান আৰু হি অৰ চি মাষ্ট হেভ ৰেজিষ্টাৰ্ড এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছাম তো অসমৰ যেটো এমপ্লয়মেণ্ট এক্সচেঞ্জ আছে তাত ৰেজিষ্টাৰ্ড হ'ব লাগিব অৰ্থাৎ তেওঁ যে আনএমপ্লয়ি হয় সেইটো তেওঁ দেখুৱাব লাগিব তেওঁৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ থাকিব লাগিব তাৰপিছত চাওক এজৰ কথা ক'বলৈ গ'লে যেটো ফৰেষ্টাৰ আৰু ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 ৰ কাৰণে এজ মেক্সিমাম হ'ব পাৰিব 38তকৈ ওপৰত হ'ব নোৱাৰিব আৰু মিনিমাম 21 হ'ব লাগিব ডেট ইজ 1 জানুৱাৰী 2020 মতে লেটেষ্ট ঠিক আছে আৰু যদি আমি তাৰ ৰেঞ্জটো চাওঁ কেতিয়াৰ পৰা কেতিয়ালৈকে জন্ম হোৱা হ'ব লাগিব কেণ্ডিডেট মাষ্ট বি বৰ্ন অন অৰ বিফৰ 1/1/1999 এণ্ড আফটাৰ অন অৰ আফটাৰ 1/1/1982 ঠিক আছে তো আপোনালোকে সেইটো চাই ল'ব আপোনালোকৰ তাৰপিছত ইয়াতে চাওক এজ ফৰ ফৰেষ্ট গাৰ্ড সাৰ্ভেয়ৰ মাহুত এণ্ড কাৰ্পেণ্টাৰ তো এইকেইটা পদবীৰ কাৰণে এইকেইটা পোষ্টৰ কাৰণে আচলতে এজ যেটো সময় বয়স যেটো সেইটো কিমান হ'ব লাগিব তো শুড নট বি মোৰ দেন 38 ইয়াৰ্ছ মেক্সিমাম 38 ইয়াৰ্ছলৈকে সময় দিয়া হৈছে আৰু মিনিমাম 18 ইয়াৰ্ছ হয় ইয়াতে 21 ইয়াৰ্ছ নহয় যেটো ওপৰত ফৰেষ্টাৰ আৰু গ্ৰেড যেটো ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 তাৰ কাৰণে 21 ইয়াৰ্ছ আছিলে কিন্তু ইয়াত 18 ইয়াৰ্ছ হ'লেও হ'ব আৰু ইয়াত চাওক 1 জানুৱাৰী 2020 মতে হ'ব এইটো এজ অন 1 জানুৱাৰী 2020 তো ইয়াতে যদি ৰেঞ্জটো দিয়া আছে এজৰ চাই লওক এইটো 1/1/2002 পিছত হ'ব নালাগিব 1/1/2002 সেইটো ডেট বা তাৰ আগৰ হ'ব লাগিব আৰু আফটাৰ 1982 1 জানুৱাৰী 1982 আগৰ হ'ব নোৱাৰিব তাৰ মানে পিছৰ নহয়তো সেইটো ডেটৰ হ'ব পাৰিব এই ৰেঞ্জটো চাই ল'ব আপোনালোকে তাৰপিছত ইয়াতে ৰিলেক্সেশ্যন থাকিব ডেফিনেটলি গভৰ্ণমেণ্ট ৰুলছ ৱাইজ এইটো SC প্লেইন ST হিলৰ কাৰণে এইটো 5 ইয়াৰ্ছ আৰু OBC বা MOBCৰ কাৰণে 3 ইয়াৰ্ছ যেটো নৰ্মেল এইটো এটা ৰিলেক্সেশ্যন হয় অসম চৰকাৰৰ তো তাৰপিছত আপোনালোকে ইয়াতে লিখা আছে যে অফিচিয়েলি এটা এডভাৰটাইজমেণ্ট ওলাইছিলে জনসংযোগ ইয়াতে যেটো আপোনালোকে যদি আগতে আৰ্লিয়াৰ এডভাৰটাইজমেণ্টত এপ্লাই কৰিছিলে এইটো জনসংযোগ 7617/16 যেটো 22 ডিচেম্বৰ 2016 তে ওলাইছিলে আৰু সেইটো ওলাইছিলে ফৰেষ্ট গাৰ্ড কাৰ্পেণ্টাৰ সেই দুটা পদবীৰ কাৰণে ওলাইছিলে গতিকে যদি আগতে এপ্লাই কৰিছে আপোনালোকে কৰিব নালাগে আৰু যদি আগতে এপ্লাই কৰিছিলে আৰু এতিয়া বেলেগ পদৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে সেই সিস্টেমটো আপোনালোকৰ উইল বি এফেক্ট ফ্ৰম 1 জুন 2020 সেইটো
ৱেবছাইটত খুলি দিয়া হ'ব, মুকলি কৰি দিয়া হ'ব। তো তেনেকুৱা অলৰেডি এপ্লাই কৰা কেণ্ডিডেটবিলাকে আকৌ এপ্লাই কৰিব পাৰিব বেলেগ পদত, কিন্তু সেইকেইটা কিছু দেৰি খুলি দিয়া হ'ব। এই গোটেই বল্ড কৰি লিখি দিয়াখিনি আপোনালোকে পঢ়ি চাই ল'ব পিছত ইন ডিটেইল মই নকওঁ। এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে যদি চাবলৈ যায়, এডুকেশ্যন কোৱালিফিকেশ্যন ফৰেষ্টাৰ 1ৰ কাৰণে বেচেলৰ ডিগ্ৰী হ'ব লাগিব অৰ ইকুইভেলেণ্ট ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি ইন এনি ডিচিপ্লিন হ'ব পাৰে। আৰু ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3ৰ কাৰণে সেইটো হৈছে আপোনাৰ গ্ৰেজুৱেশ্যনটো লাগিব, লগতে আপোনাৰ নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট লাগিব ইন ষ্টেন'গ্ৰাফি ফ্ৰম ITI ইন আছাম অৰ এনি আদাৰ ইনষ্টিটিউশ্যন ৰিকগনাইজ বাই গভৰ্ণমেণ্ট অফ আছাম অৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, আৰু 80 ৱৰ্ড পাৰ মিনিট ইংলিছ ষ্টেন'গ্ৰাফি তেওঁলোকৰ স্কিল থাকিব লাগিব। বাকী থাৰ্ড আমি যদি ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত চাওঁ, মিনিমাম কোৱালিফিকেশ্যন লাগিব হায়াৰ ছেকেণ্ডাৰী 10+2 ডেট ইজ অৰ ইকুইভেলেণ্ট ফ্ৰম এনি ৰিকগনাইজ বৰ্ডৰ কাউন্সিল। আৰু ছাৰ্ভেয়ৰ 4 নম্বৰত যদি আমি ছাৰ্ভেয়ৰ কাৰণে চাওঁ, HSLC ডেট ইজ মেট্ৰিক ইকুইভেলেণ্ট এক্সামিনেশ্যন হ'ব পাৰে পাষ্ট এণ্ড মাষ্ট হেভ চাৰ্টিফিকেট ইন ড্ৰাফ্টমেনশ্বিপ ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট। তো ড্ৰাফ্টমেনশ্বিপৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। আৰু মাহুতৰ কাৰণে ক্লাছ 8 পাছ অৰ ইকুইভেলেণ্ট হ'লেও হ'ব, আৰু মিনিমাম 3 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব ইলেভেণ্ট আপকিপিঙৰ ওপৰত, তো হাতী চোৱা চিতা কৰা চলোৱাৰ ওপৰত। ঠিক আছে, তো আমি কওঁ নহয় মাউত, গতিকে এইটো হাতী চলোৱা আচলতে হয়, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হাতী চলোৱা বা হাতীৰ লগত কাম কাজ কৰা পোষ্ট হয় এইটো। চ' ডেফিনেটলি হাতীৰ আপকিপিং জানিব লাগিব। কাৰ্পেণ্টাৰ আমি 6 নম্বৰ পদবীটো কাৰ্পেণ্টাৰ, য'ত মিনিমাম কোৱালিফিকেশ্যন HSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাষ্ট এণ্ড মাষ্ট হেভ ট্ৰেড চাৰ্টিফিকেট ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউশ্যন। তো কাৰ্পেণ্টাৰৰ আপোনাৰ ট্ৰেড চাৰ্টিফিকেট থাকিব লাগিব, ভকেশ্যনেল কোৰ্চ কৰা হ'ব লাগিব। বাকী আমি যদি চাওঁ ড্ৰাইভাৰৰ ক্ষেত্ৰত, ড্ৰাইভাৰৰ মিনিমাম HSLC অৰ ইকুইভেলেণ্ট হ'ব লাগিব, আৰু ভেলিড আপোনাৰ 4 হুইলাৰ ড্ৰাইভিং লাইচেঞ্চ লাগিব ইছ্যুড বাই দ্য কম্পিটেণ্ট অথৰিটি। তো ডেফিনেটলি লাগিব ড্ৰাইভাৰ হ'বলৈ হ'লে। তো এইখিনি কোৱালিফিকেশ্যন যদি থাকে, তাৰপিছত তেওঁলোকৰ বিভিন্ন পদবীৰ কাৰণে বিভিন্ন ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আছে, স্কিল টেষ্ট আছে, গতিকে আমি সেইখিনি সোনকালে আলোচনা কৰিলেও চাওক। এতিয়া ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো কি হ'ব, ইন কেছ অফ ফৰেষ্টাৰ 1 মনত ৰাখিব, এইটো বিফ'ৰ ৰিটেন টেষ্ট হ'ব। চ' ইট ইজ ইম্পৰ্টেণ্ট, যদি কাৰোবাৰ ফিজিকেল কিবা ডিফৰ্মিটিছ বা কিছু আপোনাৰ বেলেগ যদি প্ৰব্লেম থাকে, তেতিয়াহ'লে তেওঁলোকক আগতে সেইটো ৰিটেন টেষ্টৰ পৰা বিৰত দিয়া হ'ব, তেওঁলোকক ৰিটেন টেষ্টত বহিবলৈ দিয়া নহয়। ফৰেষ্টাৰ 1ত যদি আমি চাওঁ, হাইট যদি চাওঁ, মিনিমাম কি হ'ব লাগিব, জেনেৰেল OBC MOBC বা SCৰ কাৰণে হ'ব লাগিব 162.56 ইন কেছ অফ মেল এণ্ড 150 ইন কেছ অফ ফিমেল। ঠিক আছে, বাকী যদি ST প্লেইন আৰু ST হিলৰ কথা চাবলৈ যাওঁ, তেওঁলোকক ৰিলেক্সেশ্যন কিছু দিয়া হয় 153 চেণ্টিমিটাৰ ইন কেছ অফ মেল এণ্ড 145 চেণ্টিমিটাৰ ইন কেছ অফ ফিমেল। বাকী চেষ্ট লাগিব ফৰ মেন অনলি, জেনেৰেল OBC গোটেইকেইটা কেটেগৰীৰ কাৰণে 79 নৰ্মেল 79 চেণ্টিমিটাৰ নৰ্মেলি, আৰু এক্সপাণ্ড কৰি দিয়াৰ পিছত 84 চেণ্টিমিটাৰ লাগিব। তো দিছ ইজ অনলি ফৰ ফৰেষ্টাৰ 1। ঠিক আছে, বাকী ফৰেষ্ট গাৰ্ডৰ কাৰণে কিছু লাগিব, সেইখিনি কিছু চিমিলাৰে হয়। তো ইয়াতে চাওক, ফৰেষ্ট গাৰ্ডৰ কাৰণে কি 163 হ'ব লাগিব ইন কেছ অফ জেনেৰেল OBC MOBC এণ্ড SC, মিনিমাম আপোনাৰ 163 চেণ্টিমিটাৰ হ'ব লাগিব ইন কেছ অফ মেল, ইন কেছ অফ ফিমেল 150 চেণ্টিমিটাৰ হ'ব লাগিব হাইটটো। আৰু ST প্লেইন এণ্ড ST হিলৰ কাৰণে 153 চেণ্টিমিটাৰ ইন কেছ অফ মেল এণ্ড 145 চেণ্টিমিটাৰ ইন কেছ অফ ফিমেল হ'ব লাগিব। চেষ্টৰ কথা যদি ক'বলৈ যাওঁ, ইন কেছ অফ মেল অনলি, তো জেনেৰেল OBC MOBC SC ST হিল ST প্লেইন, তেতিয়াহ'লে আমাৰ মিনিমাম যিটো চেষ্ট হ'ব লাগিব সেইটো 79 চেণ্টিমিটাৰ হ'ব লাগিব জুখিলে, আৰু এক্সপাণ্ড কৰি দিয়াৰ পাছত 84 চেণ্টিমিটাৰ হ'ব লাগিব, হুইচ ইজ চিমিলাৰ টু ইয়ৰ ফৰেষ্টাৰ 1। ঠিক আছে, সেইখিনি চিমিলাৰে হয়। তো আৰু তাৰপিছত ৱেট, সেইটো প্ৰপৰ্চনেট টু হাইট এণ্ড এজ পাৰ দ্য মেডিকেল ষ্টেণ্ডাৰ্ড হয়, সেইটোও হয়। তো কিছুমানে হয়তো শকত হ'ব পাৰে, যদি বডি মাছ ইণ্ডেক্স সেইটো চোৱা হ'ব চাগে, প্ৰপৰ্চনেট টু হাইট। তো হাইট কম ৱেট বেছি, বা হাইট বেছি ৱেট কম, তেনেকুৱা হ'লেও নহ'ব। তো বাকী কেনেকৈ এপ্লাই কৰিব লাগিব সেইখিনি মই নকওঁ, তাৰ কাৰণে এটা বেলেগ ভিডিঅ' বনাম কেনেকৈ এপ্লাই কৰিব লাগিব। কিন্তু আচলতে চিলেবাছখিনি কি হয় সেইখিনি আমি চাম। আৰু মনত ৰাখিব 25 মে 2020, অৰ্থাৎ অহাকালি, আজি মই ভিডিঅ'টো শ্বুটিং কৰি আছোঁ 2020 24 মে, গতিকে অহাকালিৰ পৰা লিংকটো খুলি দিয়া হ'ব। তো আপোনালোকে নিশ্চয় গৈ এপ্লাই কৰিব। মই এটি ভিডিঅ' আকৌ লৈ আহিম কালি মৰ্ণিং, আপোনালোকে পাই যাব কেনেকৈ এপ্লাই কৰিব লাগে। তো ইয়াতে চাওক, যিটো চিলেকশ্যন প্ৰচিডিউৰ, তাত আমি চাই লওঁ। চিলেকশ্যন প্ৰচিডিউৰটো সকলো, দেয়াৰ উইল বি 2 টেষ্ট ফৰ ৰিক্ৰুটমেণ্ট অফ অল দ্য পষ্ট, গোটেইকেইটা পষ্টতে 2টা ফেজ থাকিব চিলেকশ্যন প্ৰচিডিউৰৰ, ফাৰ্ষ্ট ফেজ এণ্ড ছেকেণ্ড ফেজ, এণ্ড ইট ডিপেণ্ডছ অন দ্য পোষ্ট। গতিকে পোষ্ট ৱাইজ, পদবী ৱাইজ তেওঁলোকৰ চিলেকশ্যন প্ৰচিডিউৰ যদিও 2টা হয়, ফেজ কেইটা কি কি হয়, প্ৰেক্টিকেলে হয় নে আপোনাৰ ফিজিকেল টেষ্টে হয়, তো সেইটো নিৰূপণ কৰিব। তো যি কি নহওক, আপোনালোকে চাই লওক কি কি আছে ইয়াতে। দ্য টেষ্ট ফৰ ৰিক্ৰুটমেণ্ট, ডেট ইজ ফৰেষ্টাৰ এণ্ড ফৰেষ্ট গাৰ্ড, তাৰ কাৰণে কি লাগিব, প্ৰথম এডমিট যেতিয়া হ'ব, অন এৰাইভেল অফ এডমিট অৰ কল লেটাৰ, দে
will be verified and then the candidates will be asked to appear in physical standard test য'ত আপোনালোকৰ জোখ মাখ চোৱা হ'ব গোটেইখিনি হাইটখিনি আপোনালোকৰ হাইট ৱেইট চেষ্ট ইন কেছ অফ মেল বাকি আপোনালোকৰ যদি কিবা ডিফৰ্মিটিজ থাকে যেনে ফ্লেট ফুড ভেৰিকিউজ পেইন যিটো ইন কেছ অফ পুলিচ আমাৰ অসম পুলিচতো লাগে কালাৰ ব্লাইণ্ডনেছ কুকুৰিগনা এনেকুৱা বিভিন্ন নক নি ভিজন টেষ্ট এইখিনি গোটেইখিনি কৰি লোৱা হ'ব আৰু যদি আপুনি PhD ক্লিয়াৰ কৰে আপুনি যদি কোৱালিফাই হয় তেতিয়াহ'লে আৰু ইয়াত কোনো মাৰ্ক নাথাকে মনত ৰাখিব ফাৰ্ষ্ট ফেজত গতিকে ইয়াত কোৱালিফাই হ'লে আপোনালোকে তাৰপিছত যেটো ফাৰ্ষ্ট ফেজ হ'ব ফাৰ্ষ্ট ফেজত কি হ'ব আপোনাৰ খোজ কঢ়া এটা প্ৰতিযোগিতা হ'ব প্ৰতিযোগিতা ঠিক নহয় টেষ্ট এটা হ'ব তো আপোনাৰ ইন কেছ অফ মেল 26 কিলোমিটাৰ আৰু ইন কেছ অফ ফিমেল 16 কিলোমিটাৰ ফৰ ইন কেছ অফ ফিমেল তো দে হেভ টু ৱাক উইদিন 4 আৱাৰ্ছ ঠিক আছে 4 ঘণ্টাৰ ভিতৰত আপুনি 26 কিলোমিটাৰ খোজ কাঢ়িব লাগিব আৰু যিটো আমাৰ মডাৰ্ণ টেকন'লজি ইউজ কৰি তেওঁলোকে হেৰি কৰিব ছুপাৰভাইজ কৰিব আৰু এই যেটো ফাৰ্ষ্ট ফেজ তাতে ক্লিয়াৰ কৰাৰ পিছত হেতু যদি যিখিনি টাইম দিয়া হয় সেইখিনিৰ ভিতৰত পৰিপূৰ্ণ হোৱাৰ পিছত আপুনি সেকেন্ড ফেজ এপিয়াৰ হ'ব পাৰিব যেটো ৰিটেন টেষ্ট হ'ব ঠিক আছে আৰু মনত ৰাখিব ইয়াত কমপ্লিশন অফ টাইমৰ ওপৰত ডিপেন্ড কৰি যেটো 26 কিলোমিটাৰ বা 16 কিলোমিটাৰ ৱাকিং তাৰ সময় কিমান লাগিছে তাৰ ওপৰত ভিত্তি কৰি কিছুমান মাৰ্ক এৱাৰ্ড কৰা হ'ব আৰু তাৰ বিপৰীতে 5 টাইমছ ক্যান্ডিডেটে সিলেক্ট কৰা হ'ব ফৰ দা ৰিটেন টেষ্ট গতিকে বহুত সুন্দৰ এটা পদক্ষেপ হয় ইয়াত কোনো ডিসক্ৰিপেন্সি নহব যোনে মেৰিট ক্যান্ডিডেট বা যাৰ ফিজিক্যাল ফিটনেস ভাল আছে যোনে যোগ্য তেখেতে হয়তো পাব নেক্সট চাওক ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ডৰ কাৰণে ৰিটেন টেষ্টত কি হ'ব ইয়াতে লিখা আছে গুটেখিনি 5 টাইমছ লোৱা হ'ব আৰু যদি কম হয় ক্যান্ডিডেট তেতিয়া হলে সেম টাইম লগা ক্যান্ডিডেটৰ হয়তো টাই হোৱা ক্যান্ডিডেটৰ লোৱা হ'ব পাৰে বাকি ইন ডিটেইল দিয়া আছে মই দি দিম ইয়াতে চাওক 100 মাৰ্কছৰ এটি পৰীক্ষা হ'ব ইন কেছ অফ ফৰেষ্টাৰ 1 এণ্ড 75 মাৰ্কছৰ এটি পৰীক্ষা হ'ব ইন কেছ অফ ফৰেষ্ট গাৰ্ড তো 100টা কোৱেশ্চন থাকিব 100 মাৰ্ক থাকিব এণ্ড দেয়াৰ উইল বি নেগেটিভ মাৰ্কিং ঠিক আছে এটা কোৱেশ্চন কাৰেক্ট কৰিলে 1 মাৰ্ক হ'ব আৰু নেগেটিভ মাৰ্কিংটো হ'ব হাফ মাৰ্ক both the paper for both the paper আৰু OMR based হ'ব অপটিকেল মাৰ্ক ৰিকগনিশ্যন যেটো আপোনালোকে কলমেৰে টিক কৰিব লাগিব মানে ব্লেকেনিং কৰিব লাগিব ডাৰ্কেনিং আৰু তাৰ পিছত চাওক ইয়াতে কি সাবজেক্ট থাকিব সো সাবজেক্ট বিলাকৰ ভিতৰত ফৰেষ্টাৰৰ কাৰণে বেলেগ আৰু ফৰেষ্ট গাৰ্ডৰ কাৰণে কোনো বেলেগ নহয় একে আছে ইয়াতে দেয়াৰ উইল বি ইয়াতে বেলেগ বুলি লিখা আছে কিন্তু যিখিনি আমাৰ সিলেবাস হয় সেইখিনি একে হয় সো জেনাৰেল ম্যাথমেটিক্স থাকিব জেনাৰেল ম্যাথমেটিক্স তাৰ পিছত ইংলিশ থাকিব এণ্ড ভাৰ্নাকুলাৰ ল্যাঙ্গুৱেজ থাকিব গ্ৰামাৰ তাৰ ওপৰত গ্ৰামাৰ থাকিব কম্প্ৰিহেনশন থাকিব কম্পোজিশন থাকিব লজিক্যাল ৰিজনিং এণ্ড এপ্টিটিউড থাকিব আসাম হিষ্ট্ৰি জিওগ্ৰাফি পলিটি এণ্ড ইকোনমি জেনাৰেল এৱাৰনেছ জেনাৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্স গতিকে সিলেবাসটো খুব ভাষ্ট বহুত বেছি টপিক দিয়া হৈছে গতিকে পঢ়িব লাগিব বেছিকৈ কাৰণ গোটেই কেইটা টপিকে আছে ইয়াতে আৰু কোনো ডিস্টিংক্টলি দিয়া নাই গোটেইখিনি মেনশন কৰা হৈছে গতিকে কিছু হয়তো টাফ হ'ব পাৰে স্টেনোগ্ৰাফাৰ গ্ৰেড 3 কাৰণে যদি চাও তেতিয়াহলে ইয়াতে কি হ'ব স্টেনোগ্ৰাফাৰ গ্ৰেড 3 ফাৰ্ষ্ট ফেজ যেটো হ'ব হেতু হ'ব আপোনাৰ ৰিটেন টেষ্ট আৰু যেটো ৰিটেন টেষ্টটো আমাৰ ফৰেষ্টাৰ 1 ৰ কাৰণে হ'ব সেই ৰিটেন টেষ্টটো স্টেনোগ্ৰাফাৰ গ্ৰেড 3 ৰ কাৰণে হ'ব চাওক ইয়াতে লিখা আছে এ কমন কোৱেশ্চন পেপাৰ উইল বি সেট ফৰ স্টেনোগ্ৰাফাৰ এণ্ড ফৰেষ্টাৰ 1 দ্য ডিটেইলছ অফ which are mentioned already above তো যেটো টেষ্ট আসলতে সেকেন্ড ফেজ হয় আপোনাৰ ফৰেষ্টাৰৰ কাৰণে হেতু ফাৰ্ষ্ট ফেজ হ'ব স্টেনোগ্ৰাফাৰ গ্ৰেড 3 ৰ কাৰণে আৰু ইয়াতে সেকেন্ড ফেজ এটা হ'ব সেকেন্ড ফেজত যেটো আমাৰ স্টেনোগ্ৰাফি টেষ্ট তেওঁলোকৰ সোৱা হ'ব তেওঁলোকৰ স্পিড সোৱা হ'ব ঠিক আছে গতিকে মই ডিটেইলছ নকও এটো আপোনালোকে এডভাৰটাইজমেন্টত চাই ল'ব তাৰ পিছত চাওক ইয়াতে শৰ্ট হেণ্ডৰ গোটেই ডিটেইলছ খিনি দিয়া আছে আপোনালোকে চাই ল'ব পাৰে এডভাৰটাইজমেন্টটো পজ কৰি পেলাই তাৰ পিছত চাওক সাৰ্ভেয়াৰ ড্ৰাইভাৰ কাৰ্পেন্টাৰ আৰু মাহুতৰ কাৰণে কি লাগিব ফাৰ্ষ্ট পেজত তেওঁলোকৰ কি হ'ব এটি ৰিটেন টেষ্ট হ'ব ৰিটেন টেষ্টটো OMR বেসড হ'ব আৰু 75 মাৰ্কস থাকিব 75 কোৱেশ্চন থাকিব 2 আৱাৰ এটা এক্সাম হ'ব ঠিক আছে 2 আৱাৰ এক্সাম হ'ব আৰু হাফ মাৰ্ক নেগেটিভ মাৰ্কিং থাকিব আৰু সিলেবাসটো কি হ'ব এলিমেন্টাৰী এৰিথমেটিক ভাৰ্নাকুলাৰ ল্যাঙ্গুৱেজ বেসিক জেনাৰেল এৱাৰনেছ এণ্ড জেনাৰেল নলেজৰ ওপৰত পেপাৰ হ'ব আৰু সাকে সেম পেপাৰ হ'ব এই গুটেই কেইটা পোষ্টৰ কাৰণে সাকে সেম পেপাৰ হ'ব দা ক্যান্ডিডেটস উইল ইউজ ব্ল্যাক বল পেন টু এনসাৰ দা OMR গতিকে কলা কলম ইউজ কৰিব লাগিব ইয়াত ডিস্টিংক্টলি কোৱা আছে তো তাৰ পিছত সেকেন্ড ফেজ যদি চাবলৈ যায় সেকেন্ড ফেজত দা সেকেন্ড ফেজ টেষ্ট ফৰ সাৰ্ভেয়াৰ ড্ৰাইভাৰ কাৰ্পেন্টাৰ এণ্ড মাহুত উইল বি স্কিল অৰ প্ৰেক্টিকেল টেষ্ট গতিকে ৰেসপেক্টিভ ফিল্ড তেওঁলোকৰ যেটো হয় তাৰ ওপৰত
হেৰি কৰি পেলাই সংগতি ৰাখি তেওঁলোকৰ স্কিল টেষ্ট পতা হ'ব স্কিল টেষ্টৰ ভিতৰত যেনেকৈ আমি যদি চাওঁ সাৰ্ভেয়াৰৰ কাৰণে 100 মাৰ্কৰ স্কিল টেষ্ট তেতিয়া হ'ব য'ত মেনচুৰেশ্যনত থাকিব 40 মাৰ্কছ এণ্ড ড্ৰয়িঙত থাকিব 60 মাৰ্কছ টোটেল 100 মাৰ্কছ থাকিব তেওঁলোকৰ স্কিল টেষ্টত বাকি সেকেন্ড ফেজত প্ৰেক্টিকেল হ'ব প্ৰেক্টিকেলতো তেওঁলোকৰ 50 মাৰ্কছ থাকিব আৰু এইটো হ'ব আমাৰ ড্ৰাইভাৰ কাৰ্পেণ্টাৰ আৰু মাউটৰ কাৰণে এইটো ড্ৰাইভাৰৰ কাৰণে হয় আমাৰ সাৰ্ভেয়াৰৰ কাৰণে নহয় স্কিল টেষ্ট বা প্ৰেক্টিকেল টেষ্ট ড্ৰাইভাৰ কাৰ্পেণ্টাৰ আৰু মাউটৰ কাৰণে হয় যেটো 50 মাৰ্কছ থাকিব প্ৰেক্টিকেল টেষ্টটো তেওঁলোকক ড্ৰাইভাৰ হলে ড্ৰাইভিং কৰিব দিব কাৰ্পেণ্টাৰক তেওঁলোকৰ নিজা কাম কৰিব দিব মাউটক নিজা তেখেতৰ যেটো স্কিল আছে হেতুৰ ওপৰত প্ৰেক্টিকেল পতা হ'ব আৰু বাকি ডিটেইল স্কিম অফ awarding marks will be uploaded in the official website that is SLPRB in due time আৰু বাকি মেডিকেল ষ্টেণ্ডাৰ্ড as per the এই কেটা পদবীৰ কাৰণে বিশেষকৈ ড্ৰাইভাৰ কাৰ্পেণ্টাৰ এণ্ড মাউটৰ কাৰণে কিছু মেডিকেল ষ্টেণ্ডাৰ্ড লাগিব হেলদি আৰু মেণ্টেল বা ফিজিকেল হেল্থ চাব আৰু দে মাষ্ট বি ফ্ৰী ফ্ৰম এনি ফিজিকেল ডিফৰ্মিটিজ ফ্ৰী ফ্ৰম এনি ডিজিজেছ ডায়েবেটিছ হাৰ্নিয়া পাইলছ এইবিলাক থাকিব নোৱাৰিব ৰেছপিৰেটৰী ডিজিজ এণ্ড এনি আদাৰ এলাইনমেণ্ট that likely to interface with the efficient performance of duties গতিকে ডিউটিত যাতে কোনো প্ৰভাৱ নপৰে এটাৰ কোনো বেমাৰৰ ফলত গতিকে সেইখিনি টেষ্ট কৰা হ'ব আৰু হয়তো ৰিজেকশ্যনো হ'ব পাৰে বিভিন্ন বিসংগতি থাকিলে বাকি আপোনালোকৰ ইয়াতে চাওক টেষ্টিমনিয়েলছ ডকুমেণ্টছ টু বি সাবমিটেড when appearing in the first phase second phase test as the case may be the candidates for the post of forester or forest guard should bring a self attested photocopies along with the originals of the following documents for verification by the selection committee on the date of first phase test physical fitness test কি লাগিব সেইখিনি দিয়া আছে self attested copy of following documents মানে ইয়াতে documents হয়তো মেনশন কৰি দিয়া আছে যেনেকৈ আপোনাৰ এডমিট কাৰ্ড লাগিব এইবিলাক গোটেইখিনি চাই ল'ব আপোনালোকে মই নকওঁ আৰু stenography with while the candidate for the post of stenography grade 3 surveyor carpenter driver maut should bring a self attested photocopies along with the original of the following documents for verification by the selection committee on the date of second phase তেওঁলোকে second phase নিব লাগিব practical test of the candidate failing to bring the original testimonial will not be considered for such qualification as claimed by him or her the no further notification will be entertained after the last date after the test then গতিকে তেওঁলোকে যদি নিবলে সক্ষম নহয় তেতিয়াহলে তেওঁলোকক সেই ঠাইতে ৰিজেকশ্যন কৰা হ'ব ফাইনেল ৰিজেকশ্যন কৰা হ'ব গতিকে খুব সিনচিয়াৰলি এডভাৰটাইজমেণ্টটো চাব কি নিব লাগিব এইটো চাই ল'ব যিখিনি আপোনাৰ প্ৰপাৰ ডকুমেণ্টছ থাকে সেইখিনি নিব লাগিব বায়োমেট্ৰিক্স হ'ব গতিকে গোটেইখিনি ডিটেইলছ দিয়া আছে ইয়াতে বাকি এক্সট্ৰা কাৰিকুলাম এক্টিভিটিছৰ ওপৰতো মাৰ্কছ আছে সেইখিনি দিয়া আছে ক'ত কিমান মাৰ্কছ আছে MCA থাকিলে BCA থাকিলে কিমান গোটেইখিনি আপোনালোকে চাই ল'ব বাকি মই ফাইনেল সিলেকশ্যনত ইয়াতে আপোনাৰ একাডেমিক কোৱালিফিকেশ্যনৰ ওপৰতো মাৰ্কছ দিয়া হৈছে সেইখিনি এডভাৰটাইজমেণ্টত পাব NCCৰ ওপৰত আছে হোম গাৰ্ডৰ ওপৰত আছে স্পৰ্টছৰ ওপৰত কিছু মাৰ্কছ দিয়া আছে স্পৰ্টছ যদি কিবা কটা স্পৰ্টছ যদি আছে আৰু হেভিং ফৰেষ্ট ডিপাৰ্টমেণ্টত যদি অলৰেডি কাম কৰা হয় তাতো কিছু মাৰ্ক এৱাৰ্ড কৰা হৈছে আৰু বাকি ফাইনেলি যদি আপোনাৰ কিবা এক্সট্ৰা কাৰিকুলাম এক্টিভিটিজ আছে কিবা ৰেংক আছে তেতিয়াহ'লে তাত কিছু আপোনালোকৰ মাৰ্কছ আছে এতিয়া চাওক ফাইনেল সিলেকশ্যন যদি চাবলৈ যাওঁ ফৰেষ্টাৰ 1ৰ কাৰণে ৰিটেন এক্সামিনেশ্যন 100 মাৰ্কৰ হ'ব আৰু এক্সট্ৰা কাৰিকুলাম এক্টিভিটিছৰ 30 মাৰ্কছ আপোনালোকক এৱাৰ্ড কৰা হ'ব টোটেল 130 মাৰ্কৰ ভিতৰত কাট অফ ওলাব ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত ৰিটেন এক্সাম 75 আৰু এক্সট্ৰা কাৰিকুলাম এক্টিভিটিজ 30 মাৰ্কছ টোটেল 105 মাৰ্কৰ পৰীক্ষা হ'ব ঠিক একেদৰে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3ৰ কাৰণে ৰিটেন টেষ্ট এটি হ'ব 100 মাৰ্কৰ তাৰ পিছত টেষ্ট অফ ষ্টেনোগ্ৰাফি 50 মাৰ্কছ আৰু এক্সট্ৰা কাৰিকুলাম এক্টিভিটিজ 30 মাৰ্কছ টোটেল 180 মাৰ্কছৰ হ'ব ফ্ৰেণ্ডছ এইটো চাই লওক 180 মাৰ্কছ বাকি সাৰ্ভেয়ৰ কাৰণে ৰিটেন টেষ্ট হ'ব সেকেন্ড ফেজ টেষ্ট হ'ব আৰু এক্সট্ৰা কাৰিকুলাম এক্টিভিটিজ টোটেল 205 মাৰ্ক হ'ব য'ত 75 ৰিটেন সেকেন্ড ফেজ টেষ্টটো 100 মাৰ্ক হ'ব সাৰ্ভেয়ৰ কাৰণে যেটো মই আপোনালোকক দেখাইছিলো মেনচুৰেশ্যন আৰু ড্ৰয়িং আৰু বাকি এক্সট্ৰা কাৰিকুলাম এক্টিভিটিজত 30 মাৰ্কছ থাকিব আৰু বাকি কাৰ্পেণ্টাৰ ড্ৰাইভাৰ এণ্ড মাউটৰ কাৰণে ৰিটেন টেষ্টত 75 মাৰ্কছ সেকেন্ড ফেজ টেষ্ট বা স্কিল টেষ্টত 50 মাৰ্কছ থাকিব তেওঁলোকৰ ৰেসপেক্টিভ ফিল্ডত প্ৰেক্টিকেল বা স্কিল টেষ্ট পতা হ'ব 50 মাৰ্কছ থাকিব বাকি এক্সট্ৰা কাৰিকুলাম এক্টিভিটিজত 30 মাৰ্কছ থাকিব টোটেল 155 মাৰ্কছ থাকিব ফ্ৰেণ্ডছ তো বাকি হেনেকে ফাইনেল লিষ্টটো ওলাব আৰু একৰ্ডিং টু দ্য এডভাৰটাইজমেণ্ট যিখিনি আপোনাৰ ৰিজাৰ্ভ আছিলে সেই কেটেগৰী হিচাপে ৰিজাৰ্ভ আনৰিজাৰ্ভ বাকি হেনেকে ভেকেন্সি যিখিনি আছিলে সেই হেনেকে ফুলফিল কৰা হ'ব তো ফ্ৰেণ্ডছ এতিয়া এটি সুবৰ্ণ সুযোগ আপোনালোকৰ ওচৰত গতিকে ধুনীয়াকৈ প্ৰিপাৰেচন কৰক অনলাইন খুলি দিয়া হ'ব তো আপোনালোকে এপ্লাই কৰক আৰু যদি ভিডিওটো চাই ভাল লাগিছে যদি বুজি পাইছে তেতিয়াহ'লে চেনেলটি যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লওক আৰু যদি ভিডিওটি ভাল লাগিছে লাইক কৰিব ধন্যবাদ